গুড মৰ্ণিং আহক আজি ব্ৰেকফাষ্টত এটা হেল্ডি স্মুদি বনাওঁ স্মুদি বনাবৰ কাৰণে ইয়াতে মই লৈ লৈছোঁ কেইটামান কাজু বাদাম কেইটামান আলমণ্ড বাদাম আৰু লৈ লৈছোঁ কেইটামান খেজুৰ এতিয়া ইয়াতে দি দিছোঁ অলপমান গাখীৰ এইখিনি মই গাখীৰত তিয়াই ৰাখিম আপোনালোকে 3-4 ঘণ্টাও তিয়াই ৰাখিব পাৰিব মই গোটেই ৰাতিটোৱে তিয়াই ৰাখিছিলোঁ ৰাতিপুৱা ইয়াত লৈ লৈছোঁ এটা কল আৰু গাখীৰত তিয়াই ৰখা কাজু বাদাম আলমণ্ড বাদাম লগতে খেজুৰখিনি দি দিলোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত কলটো সৰু সৰুকৈ কাটি পেলাই ইয়াতে দি দিলোঁ আৰু দিলোঁ 2 চামুচৰ জোখত পিনাট বাটাৰ দিলে আচলতে স্মুদিটো বহুত বেছি ধুনীয়া হয় খাবলৈ লগতে হেল্ডিও হয় মই যিকেইটা পিনাট ব্যৱহাৰ কৰোঁ সেইকেইটা আপোনালোকক দেখাইছোঁ মই ডাঙৰটোৱে আনো কিন্তু এইবাৰ ডাঙৰটো নাপালৰ কাৰণে সৰু সৰু দুটা আনিবলগীয়া হ'ল এতিয়া ইয়াতে দি দিছোঁ আধা গিলাচৰ জোখত গাখীৰ তাৰপিছত ঢাকনিখন লগাই পেলাই এয়া খুব ধুনীয়া মিহি পেষ্ট কৰি ল'লোঁ আৰু এয়া চাওকচোন কিমান বেছি ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈও বহুত বেছি সোৱাদ হয় বহুতে হয়তো খাইছে বা খায় যিসকলে কেতিয়াও খোৱা নাই এবাৰ এনেকৈ বনাই পেলাই খাই চাব আৰু একেবাৰে শেষত অকণমান ড্ৰাই ফ্ৰুটছেৰে সজাই দিছোঁ পাম্পকিন চিডছ আৰু আলমণ্ড বাদাম আপোনালোকৰ ঘৰত যি থাকে সকলোবোৰ দিব পাৰিব আৰু এয়া হৈ গ'ল হেল্ডি ব্ৰেকফাষ্ট ৰেচিপি আপোনালোকে খাবও পাৰিব নাইবা যদি অফিচলৈকে যায় তেতিয়াহ'লে এনেকৈ লৈও যাব পাৰিব আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টত এনেকৈ খালোঁ স্মুদিৰ এই ৰেচিপিটো সেইদিনাখন বা এজনীয়ে বিচাৰিছিলে সেইকাৰণে ভাবিলোঁ আজি এই ৰেচিপি ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদিহে ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব সকলোৱে ভালে থাকক সুস্থ হৈ থাকক বাই বাই